ওয়েলকাম ব্যাক টু ফ্যাক্টফুল ফ্রাইডেজ। আপুনি কেতিয়াবা ভাবিছে নেকি আপোনাৰ গাড়ীৰ ফ্লুইডছ কমি গৈছে বা কেতিয়া সেইবোৰক সলনি কৰিব লাগে? আজিৰ ভিডিঅ'ত আমি আপোনালোকক গাড়ীৰ গুৰুত্বপূৰ্ণ কনজিউমেবলছসমূহৰ ব্যৱহাৰ আৰু সাৱধানতাৰ বিষয়ে জনাম। প্ৰথমে আহোঁ ইঞ্জিন অইললৈ। ই আপোনাৰ গাড়ীৰ ইঞ্জিনৰ জীৱনৰ দৰে কাম কৰে, কিন্তু ব্যৱহাৰ আৰু সময়ৰ সৈতে ই ধূলি, মলিনতা আৰু কণাৰে দূষিত হয়। ফলত ইঞ্জিন লুব্ৰিকেণ্ট আৰু ঠাণ্ডা কৰি ৰাখিবলৈ ইয়াৰ ক্ষমতা হ্ৰাস পায়। সেইবাবে ইঞ্জিন অইল 10,000 কিলোমিটাৰ বা 12 মাহৰ ভিতৰত যিটো আগতে হয় সলনি কৰিব লাগে। এতিয়া আহিছোঁ কুলেণ্টলৈ। সদায় মাৰুতি চুজুকিৰ দ্বাৰা পৰামৰ্শ দিয়া প্ৰি-মিক্স কুলেণ্ট ব্যৱহাৰ কৰক। সঠিক কুলেণ্ট ব্যৱহাৰ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ ই ইঞ্জিন অভাৰহিটিং আৰু কৰ'জন ৰোধ কৰে। ব্ৰেক আৰু ক্লাটচ ফ্লুইডো সমানেই গুৰুত্বপূৰ্ণ। সদায় নিশ্চিত কৰক যে ইয়াৰ স্তৰ মেক্সিমাম আৰু মিনিমামৰ মাজত থাকে। যদি স্তৰটো কমি যায় বা মিনিমামৰ ওচৰত থাকে, তেন্তে ক্লাটচ বা ব্ৰেক ফ্লুইড লিকেজ, ব্ৰেক চিষ্টেমৰ সমস্যা বা ক্লাটচৰ অস্বাভাৱিক ক্ষয় হোৱাৰ সম্ভাৱনা থাকিব পাৰে। আৰু মনত ৰাখিব, কেতিয়াও পুৰণি বা পুনৰ ব্যৱহাৰ কৰা ফ্লুইড ব্যৱহাৰ নকৰিব, কাৰণ এইটো এটা সুৰক্ষাৰ বিপদ হ'ব পাৰে। বেটাৰী লিকুইড পাহৰি নাযাব। বেটাৰী লিকুইডৰ স্তৰ সদায় মেক্সিমাম আৰু মিনিমাম লাইনৰ মাজত ৰাখিব লাগে। নিয়মিতভাৱে বেটাৰী টাৰ্মিনেলছ আৰু হোল্ড ডাউন ব্ৰেকেটত কৰ'জন আছে নে নাই পৰীক্ষা কৰক। লিকুইড কম থাকিলে বেটাৰী লাইফ কমি যায় আৰু চাৰ্জিঙত প্ৰভাৱ পৰে। শেষত উইণ্ডশ্বিল্ড ৱাশ্বাৰ ফ্লুইড। সদায় এইটো ভৰাই ৰাখক যাতে আপুনি স্পষ্ট দৃশ্য পায় আৰু নিৰাপদে ড্ৰাইভ কৰিব পাৰে। সাধাৰণ পানীৰ পৰিৱৰ্তে সঠিক ৱাশ্বাৰ ফ্লুইড ব্যৱহাৰ কৰিলে দাগ নপৰে আৰু বেছি ভালকৈ পৰিষ্কাৰ কৰে। এইবোৰ সহজ মেইনটেনেন্স টিপছ আপোনাৰ গাড়ীৰ যত্ন ল'বলৈ এটা ভাল আৰম্ভণি। কিন্তু সম্পূৰ্ণ নিশ্চিন্ততা আৰু উন্নত মানৰ বাবে প্ৰফেচনেল ছাৰ্ভিচৰ বিকল্প নাই। আপোনাৰ ওচৰৰ মাৰুতি চুজুকি অথৰাইজড ৱৰ্কশ্বপলৈ যাওক, য'ত কেৱল জেনুইন পাৰ্টছ ব্যৱহাৰ কৰা হয় আৰু কামবোৰ চাৰ্টিফাইড এক্সপাৰ্টৰ দ্বাৰা কৰা হয়, যিয়ে আপোনাৰ গাড়ীৰ উন্নত পাৰফৰ্মেন্স আৰু দীঘলীয়া সময়ৰ মূল্য নিশ্চিত কৰে।